নমস্কাৰ ষ্টুডিঅ'ত মই মনময়ী দেৱী আৰু জনাইছো আপোনালোকক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমগুৰি যুৱতী তনয়াকৰ বিৰুদ্ধে দুষ্ট চক্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰ পৰ্ন সাইটৰ অশ্লীল ভিডিঅ' তনয়াকৰ নামত ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ ৰামগুৰি আৰক্ষীক এজাহাৰ দাখিল তনয়াৰ পৰিয়ালৰ হয় আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডোৰ বিশ্বৰ সৰ্বকনিষ্ঠ ৰেফাৰী আমগুৰিৰ যুৱতী তনয়াকৰ আৰু অতি অমায়িক হলমনা আৰু কঠোৰ সাধনাৰে বিশ্বৰ বুকুত আত্মপৰিচয় দাঙি ধৰি আমগুৰিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তনয়া আজি একাংশ দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ জালত এক কথাত ক'বলৈ গ'লে তনয়া আজি কেৱল আমগুৰিৰে নহয় ৰাজ্য তথা দেশৰ সম্পদ গৌৰৱৰ থল ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ আৰু যি সময়ত তনয়াক আজি মৰম আশীৰ্বাদ বঁটা সম্বৰ্ধনাৰে উপযুক্ত সন্মান তথা সাহস যোগাব লাগিছিল সেই সময়ত কিন্তু আমগুৰিৰ এটা দুষ্ট চক্ৰই তনয়াক সমাজৰ বুকুত লজ্জানত কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হ'ল পৰ্ন সাইটৰ এটা অশ্লীল ভিডিঅ' তনয়াকৰ বুলি সামাজিক মাধ্যমত ভাইৰেল কৰি তনয়াকৰ সন্মান লাঘৱ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনাৰ সন্দৰ্ভত তনয়াকৰ পৰিয়ালে ন্যায় বিচাৰি আমগুৰি আৰক্ষী আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে শিৱসাগৰৰ পৰা সাদ্দামালী ৰিপৰ্ট আসাম লাইভ 7 নমস্কাৰ মই তনয়া কোঁৱৰ মই আপোনালোকে গম পাইছে আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী বৰ্তমান আমগুৰি টাউনত পৰ্ন সাইটৰ এটা ভিডিঅ'ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে যোনটো ভিডিঅ' বাহিৰৰ এখন দেশৰ ইয়াতে আমাৰ কিছুমান নিকৃষ্ট মনৰ যাৰ কোনো কাম নাই তেনেকুৱা ধৰণৰ মানুহে মূৰ বুলি ইয়াতে প্ৰচাৰ চলাই আছে মই নাজানো তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানসিকতা মই নাজানো কিন্তু এনেকুৱা কিছুমান মানুহে প্ৰচাৰ কৰিছে যেনে যোনখিনি মানুহ মোক সৰুৰ পৰা পাইছে মই এটাই ক'ব বিচাৰোঁ তেওঁলোকৰ মোক লৈ কি ভাবি তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছে সেই কথাটো মোক লাগে কাৰণ না তেওঁৰ লগত মোৰ কিবা শত্ৰুতা আছে না কিবা আছে তেওঁৰ কি ভাবি সেই বিদেশৰ এজনী ছোৱালীক মোৰ লগত তুলনা কৰিলে মোলৈ বিভিন্নজনে ফোন কৰিছে মোৰ শুভাকাংক্ষীসকলে মোক এই সময়ত বহুত আশ্বাস দিছে যে আমি তোমাক জানো তুমি হ'বই নোৱাৰা কিন্তু তাৰ মাজতে দুই এজন আছে যে তেওঁলোকেও প্ৰচাৰ কৰি ফুৰিছে সেইজনী ছোৱালী মই বুলি কিন্তু যিসকলে ভিডিঅ'টো দেখিছে যিসকলে মোক চিনি পায় তেওঁলোকে ভিডিঅ'টো গোটেইটো চাবলৈ দৰকাৰেই পৰা নাই প্ৰথম 1-2 ছেকেণ্ড চাই তেওঁলোকে ক'ব পাৰিছে যে সেই ছোৱালীজনী মই নহয় কোনো অংশৰ পৰাই কোনো হেৰিয়ৰ পৰাই মোৰ লগত মিল নাই